হেল্ল' এভৰিৱান, স্কুৱেৰ ৰুটৰ ভাল এটা কুৱেশ্যন আপোনালোকৰ সন্মুখত এইটো যে ৰুট অভাৰ 0.08 প্লাছ 0.01 এইটো কেনেকৈ চলিউশ্যন কৰিব, ইজ ইকুৱেল টু কিমান, ইয়াৰ মান কিমান, কেনেকৈ কৰিব। যদি আপোনালোকে কৰিব পাৰে তো প'ষ্ট কৰি লওক আৰু এনচাৰ কমেণ্টত দি দিয়ক, নহ'লে কেনেকৈ কৰোঁ ট্ৰিকখিনি চাই। আপোনালোকে এইটো কেনেকৈ কৰিব, ৰুট অভাৰ আছে প্লাছ পইণ্টত আছে। ফাৰ্ষ্টত কি কৰিব, এনচাৰত 0. এইখিনি বস্তু আগত সলিউশ্যন কৰি ল'ব যে এইখিনি চাইডত লিখি দিওঁ মই 0.08 এইটো কি আছে, এটা ভেলু নিউমেৰিকেল ভেলু, ইয়াৰ তলত সদায় 1 থাকে। এইটো আমি ফ্ৰেকশ্যন, এই বস্তুটো ক'ত কনভাৰ্ট কৰিম, ফ্ৰেকশ্যনত কনভাৰ্ট কৰিম, মানে ভগ্নাংশত কনভাৰ্ট কৰিম। ঠিক আছে, ভগ্নাংশ কনভাৰ্ট কৰিম। কেনেকৈ কৰিম চাওক আপোনালোকে, একো নাই 0.8 বাদ দিয়ক, 8 আহিছে। পইণ্টৰ পিছত কেইটা সংখ্যা আছে, এটা দুটা, তো 1ৰ লগত দুটা শূন্য লগাই দিব। ঠিক আছে, এইখিনিটো কনফাৰ্ম, এইখিনি হ'ল। তাৰপিছত কি কৰিম আমি 0.1ক কনভাৰ্ট কৰিম ক'লৈ, 0.1ক ফ্ৰেকশ্যনত কনভাৰ্ট কৰিম। ফ্ৰেকশ্যনত কনভাৰ্ট কৰিম। ফ্ৰেকশ্যন মানে কি, p/q আকাৰত লিখা হয়। ঠিক আছে, এইটো ফ্ৰেকশ্যনত। এতিয়া ফ্ৰেকশ্যনত এইটোতো এনেকৈ চাপ'জ এনেকৈ এটা ফ্ৰেকশ্যন কয়, 3/4 ফ্ৰেকশ্যন কয়, এনেকুৱা ফ্ৰেকশ্যনত কনভাৰ্ট কৰিম। 0.01 এইটো কনভাৰ্ট কেনেকৈ কৰিম, যে ফ্ৰেকশ্যনক ইয়াত একো নাই মানে 1 আছে, আপোনালোকে গম পায়। তো 1 এইটো কি কৰিব, পইণ্টৰ পিছত কেইটা সংখ্যা আছে, এটা দুটা মিনছ কি 1ৰ পিছত কি লগাব, দুটা 0 লগাব, 1 0। তো এটা এনচাৰ কি আহিলে 1/100 8/100। এটা আমাক এতিয়া নৰ্মেলি সলিউশ্যন কৰিলোঁ 8/100 আৰু কি আছে 1/100 হৈছে। তো আপোনালোকে এইটো লগাব চিম্পলি লৈ লওক যে জানো 100 100ৰ মাজত 100 হয়, 100 কি 1 বাৰ 1 × 8 এটা হয়, প্লাছ কি কৰিব 100 কেইবাৰ যায়, 100 একবাৰ, আৰু 1 × 1 ৱাৰ্ড 1 আপোনালোকে তলত আহি যাওক। তো এটা এনেকৈ কৰি দিয়ক, 8 + 1 9, তলত কি 100। তো এটা এইটো এনেকৈ কনভাৰ্ট কৰি দিয়ক 9/100। তো এইটো মানে কি, √9 মানে কি 3, √100 মানে কি 10। তো এইটো অবভিয়াছলি এনচাৰ কি হৈছে 0.3 এনচাৰ।